Hello everyone, assalamu alaikum, good morning. এয়া ৰাতিপুৱা নাস্তাৰ কাৰণে মই আজি পৰঠা বনাম আৰু তাৰ কাৰণে ময়দা আৰু আটা মিলাই কেনে লৈছো। ময়দা 2 কাপ দিছো আৰু 1 কাপ আটা দিছো, দি কেনে আৰু এয়া অকমান ৰিফাইন তেল দি দিলো। এটা গৰম পানী উতলি আছে সেইটো দি দিলো। পানীটো বহুত বেছি গৰম হৈছে আৰু আটা ময়দা মিলাই দিলে পৰঠাটো খাইও ভাল লাগে। আজি আৰু স্কুল কলেজ বন্ধ আছিলে, সেইকাৰণে ভাবিলো আজি পৰঠাকে বনাও আৰু এনেতো খোৱাই নহয়। ল'ৰাটো কলেজত গ'লে সি অলপমান ভাতে খাই যায় আৰু ৰাতিপুৱা খোজ কাঢ়িব গ'লো, গৈ কেনে আহি কেনে আটাখিনি মাৰিলো। তাৰপিছত গৈ থাকাতে এটা কথা মনত পৰিল যে নিজৰ আত্মীয়-স্বজনে হওক বা বন্ধু-বান্ধৱীয়ে হওক, মানুহ যে কিমান স্বাৰ্থপৰ থাকিব পাৰে। যেতিয়া আপোনাক ভাল পায়, তাৰমানে ভাল পাই থাকে, তেতিয়াই আপোনাক বেয়াবোৰ পাহৰি যায় আৰু যেতিয়া আপোনাক ভাল পায় তেতিয়া আপোনাৰ বেয়াবোৰ পাহৰি যায়। ভাল পাই থাকিলে আপোনাৰ বেয়াখিনি পাহৰি যায় আৰু যেতিয়া বেয়া পায় আপোনাৰ ভালখিনি পাহৰি যায়। কাৰণ এইটোতো নিজৰ ক্ষেত্ৰতে বেছি হয়, নিজৰ ভাইয়ে হওক, ভনী হওক, নিজৰ আত্মীয়-স্বজনৰ ভিতৰত বেছি হয়। কিন্তু আজিকালি মানুহৰ বেয়াটোতো ওলাবই নোৱাৰি, সেইকাৰণে সদায় সৰু হৈ থকাই ভাল। আৰু এনেকৈ মোৰ পৰঠাখিনি বেলাও হৈ গ'ল, এতিয়া মই সেকি ল'ম। ধুনীয়াকৈ বেলি লৈছোঁ আৰু এই যে ঘোলটো বনাইছিলোঁ এইটো মই অলপমান পাউডাৰ গাখীৰ দিলোঁ, তাৰপিছত অলপ ৰিফাইন তেল আৰু অলপমান ময়দাও মিলাই দিছোঁ। তেতিয়া পৰঠাটো খুব ধুনীয়া নৰমো হৈ থাকে, খায়ো ভাল লাগে আৰু গাখীৰটো থাকেতো পাউডাৰ গাখীৰ, এভৰিডে গাখীৰটো দিছোঁ। আৰু মই আজি ঘি পৰঠাই বনাম, ঘি দিয়ে ফ্ৰাই কৰি দিম। আৰু এনেকৈ মই পৰঠাখিনি আৰু সেকি ল'ম, লৈ কেনে আৰু কণী পচ কৰিম। যিহেতু ৰিফাইন তেল অলপ আটা মাৰাতে দিয়ে দিছোঁ, ঘিটো অলপ দিছোঁ আৰু খুব ধুনীয়া ফুলিছেও আৰু খাই কেনে খুব ভাল লাগিছিল, নৰম হৈছিল পৰঠাটো। এতিয়া বন্ধ থাকিলে এইবিলাক বনোৱা হয় আৰু, কিন্তু স্কুল থাকিলে বা অফিচ থাকিলে সেনেকৈ বনোৱা নহয়। আৰু এনেকৈ মোৰ নাস্তাখিনি ৰেডি হৈয়ে গ'ল, কণী পচ, তাৰপিছত আমুল জেলি এটা আৰু বুনিয়া আছিলে আৰু চাহ একাপ। এনেকৈ মই আজি ৰাতিপুৱা ব্ৰেকফাষ্ট খাই ল'লোঁ।